সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। দুটা যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ লৈ আজি আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তাৰে প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যত পুনৰ ওলাব শিক্ষকৰ চাকৰি। হয়, এটা নিৰ্ভৰযোগ্য চ'ৰ্চৰ পৰা ইনফৰমেশ্যন পোৱা মতে বৰ্তমান ৰাজ্যৰ যিখিনি প্ৰাথমিক বিদ্যালয়ত 100ৰো অধিক ছাত্ৰ ছাত্ৰী আছে, সেই বিদ্যালয়সমূহৰ বাবে পুনৰ নতুনকৈ সৃষ্টি কৰা হ'ব প্ৰধান শিক্ষকৰ চাকৰি। আৰু এই চাকৰিৰ বাবে আবেদন কৰিবৰ বাবে কেনেধৰণৰ যোগ্যতাৰ প্ৰয়োজন হ'ব এই সম্পৰ্কে বিভাগীয় কৰ্তৃপক্ষৰ পৰা নটিফিকেশ্যন ওলালে ভালদৰে গম পোৱা যাব। ইয়াৰ পাছত দ্বিতীয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বৰ্তমান অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত যিসকল শিক্ষক ঠিকাভিত্তিকভাৱে কৰ্মৰত হৈ আছে, সেইসকলৰ চাকৰি খুব কম দিনৰ ভিতৰতেই নিয়মীয়াকৰণ কৰা হ'ব বুলি জানিব পৰা গৈছে। এই সম্পৰ্কে অসমৰ এটা নিউজ চেনেল বাতৰি সম্প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। মই আপোনালোকৰ জ্ঞাতাৰ্থে সেই স্ক্ৰীনশ্বটটো ভিডিঅ'টোত শ্ব' কৰাইছোঁ। তেওঁলোকে এনেদৰে লিখিছে যে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত শীঘ্ৰে সৃষ্টি হ'ব প্ৰধান শিক্ষকৰ পদ। যিখিনি বিদ্যালয়ত 100 বা তাতোধিক শিক্ষাৰ্থী আছে, সেই বিদ্যালয়সমূহতহে সৃষ্টি হ'ব প্ৰধান শিক্ষকৰ পদ। আৰু লগতে লিখিছে ঠিকাভিত্তিক শিক্ষকৰো চাকৰি হ'ব নিয়মীয়াকৰণ। গতিকে এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক দুটা যথেষ্ট ভাল খবৰ জনালোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে চাই থাকিবৰ বাবে। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।